আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে আৰু মাথোন দুটা দিনৰ পিছতেই প্ৰচাৰ কাৰ্য বন্ধ হ'ব। আমি বৰ্তমান উপস্থিত আছো 93 নং সোণাৰী বিধানসভা সমষ্টিত আৰু মোৰ সৈতে আছে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া। যিহেতু অসমৰ কেওটা বিধানসভা সিটত গোৰ্খাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সমান্তৰালকৈ চৰাইদেউ জিলাৰ 93 নং সোণাৰী আৰু 94 নং মামৰা বিধানসভা সমষ্টিত প্ৰায় 11,000ৰো অধিক গোৰ্খা ভোট আছে। গতিকে তেখেতসকলৰ কি পৰিকল্পনা আছে, কেনেধৰণে তেখেতসকলে আগবাঢ়িছে, আমি পোনে পোনে জানিব বিচাৰিম প্ৰেম তামাং ডাঙৰীয়াৰ পৰা। এইবাৰ নিৰ্বাচনত কেনেকুৱা হ'ব, আপোনালোকে যিহেতু যথেষ্ট উন্নয়ন পৰিষদৰ কাম কৰা পৰিলক্ষিত হৈছে, সোণাৰীত আৰু মামৰাত ভোট আছে আৰু অসমৰ বিভিন্ন তেজপুৰকে ধৰি পেলি বিভিন্ন সমষ্টিত যিটো ভোট আছে, মাৰ্ঘেৰিটাত আছে, কেনেধৰণৰ হ'ব বুলি ভাবিছে? আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ খনিকৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, বৰ্তমানে আমি তথা অসমবাসীয়ে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিধৰণে অসমখনক আজি ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে নিশাই কষ্ট কৰি আছে। লগতে সমান্তৰালৰূপে অসমত যিধৰণে আচলতে উন্নয়নমূলক আঁচনিৰ জৰিয়তে অসমবাসীক আচলতে যিখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি আছে, বিভিন্ন আঁচনি দুখীয়াৰ পৰা একেবাৰেলৈকে ধনীলৈকে যিখিনি আঁচনিৰ যোগেদি আচলতে চৰকাৰে যিখিনি কৰিবলৈ কামবোৰ কৰি আছে, বিভিন্ন ধৰণৰ আপোনালোকে জানেই আজি ইমানেই কাম হৈছে মানে ক'বলৈ গ'লে আৰু কামৰ কথা ক'ব নোৱাৰি। লগতে জাতি জনগোষ্ঠীৰ কথাটো কামৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈয়ে থাকে যিমানখিনি আছে। বিগত সময়ছোৱাত আচলতে স্বাধীনতাৰ পাছত আজি অত বছৰে কংগ্ৰেছ চৰকাৰে শাসন কৰিলে, কিন্তু কোনোদিনে এনেধৰণৰ উন্নয়নমূলক কাম কাজবোৰ অসমত হোৱাই নাছিলে, আচলতে পৰিকল্পনাই নাছিলে। যাৰ কাৰণে এতিয়া চাবলৈ পাইছে যে অসমত যিধৰণে জন আশীৰ্বাদ যাত্ৰাৰ যোগেদি জনতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা একমাত্ৰ কাৰণ জনতাৰ কাৰণে এই চৰকাৰে কাম কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিছে। সমান্তৰালভাৱে আমি যদি কওঁ, গোৰ্খা জনগোষ্ঠীৰ লোকসকল অসমত প্ৰায় 25 লাখ মান আমি বসবাস কৰোঁ, প্ৰায় 15 লাখ মান আমি ভোটাৰ আছোঁ, 15-15.5 লাখ মান, আৰু অসমৰ বিভিন্ন আমি সমষ্টিত আমি সিঁচৰিত হৈ আছোঁ। আৰু প্ৰতিটো সমষ্টিতে আচলতে এবাৰ মন বান্ধি লৈছে গোৰ্খা সমাজে যে বৃহত্তৰ অসম তথা অসমৰ সুৰক্ষাৰ স্বাৰ্থত আৰু যিধৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কাম কাজ কৰি জনতাৰ সেৱা কৰিছে আৰু জনতাৰ সেৱাৰ স্বাৰ্থত জনগোষ্ঠী হিচাপেও আমি গোৰ্খা জনগোষ্ঠীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিব বিচাৰে, লগতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনটো হোৱাটো বিচাৰে। সেইকাৰণে আজি সোণাৰী হওক, মামৰা হওক, আজি খোৱাং সমষ্টিতে হওক, আজি টিংখাং সমষ্টি হওক, নাহৰকটীয়া সমষ্টিতে হওক, আদি কৰি দুলীয়াজান সমষ্টি, আজি তেনেধৰণে শদিয়া সমষ্টি, মাৰ্ঘেৰিটা সমষ্টি, আৰু আমি উত্তৰ অসমৰ যিমানখিনি প্ৰায় সমষ্টিতে গোৰ্খা জনগোষ্ঠীৰ যথেষ্ট সংখ্যক ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এতিয়াও কৰিব। আৰু আমি আটাই যিমানখিনি গোৰ্খা জনগোষ্ঠীৰ সংগঠন আৰু সমাজ সংগঠকবোৰে আৰু আমি ভাৰতীয় জনতা পাৰ্টীত জড়িত থকা যিমানখিনি আমি কৰ্মীসকল আছোঁ, আমি জনসাধাৰণক আমি বুজাবলৈ চেষ্টা কৰি আছোঁ। জনতাই বুজিও পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰাৰ যোগেদিয়ে গম পাইছে যে অসমত এইবাৰ বিজেপি চৰকাৰ হ'ব আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। সেইকাৰণে সোণাৰী বা আপোনাৰ চৰাইদেউ জিলা বা মামৰা বুলিয়ে নহয়, প্ৰতিটো জিলাত বা মানে আপোনাৰ বিধানসভা সমষ্টিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ ৰাইজে যিধৰণে এই বিজেপি চৰকাৰক আচলতে আঁকোৱালি লৈছে, তেনেধৰণে 99% গোৰ্খা ভোটাৰে এইবাৰ ভাৰতীয় জনতা পক্ষত থাকি পুনৰবাৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাটো আমাৰ ৰাইজে বিচাৰে। আৰু দেখা গৈছে যে ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰত 17টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে, চাহ বাগিচাৰ ভোটাৰসকলক তেখেতসকলে টাৰ্গেট কৰি লৈছে, এইটো কিবা প্ৰভাৱ পেলাব? এইটো এটা আচলতে চিনেমা এটা আছিলে, মই পাহৰি থাকিলোঁ, কিবা চিনেমা আছে টেৰিটৰী বুলি কয়। টেৰিটৰীৰ বাহিৰত গৈ প্ৰেম তামাঙে একো কৰিব নোৱাৰে বা অসম চৰকাৰেও একো কৰিব নোৱাৰে। ডেষ্টিনেশ্যন ধৰি লওক আপোনাৰ অসম চৰকাৰৰ বেৰিকেশ্যনটো ক'ত, ধৰি লওক আমাৰ চৰকাৰে গৈ আচলতে বেংগলত একো কৰিব নোৱাৰে। হয়, আজি আমি দেখিও পাইছোঁ জনগোষ্ঠীৰ মাজত এটা ঐক্য আৰু ভাতৃত্ববোধ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে ভোটৰ মুনাফা আদায় কৰিবৰ কাৰণে জাতি বুলি যিধৰণে তেওঁলোকে আচলতে ভোটাৰ ৰাইজৰ মন দখল কৰিব বিচাৰে। কিন্তু শিক্ষিত সমাজে বুজি পাইছে যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আজি চাহ বাগিচা অঞ্চলত বা বাগানে লাইনে যিখিনি ৰাস্তা পকীকৰণ হৈছে, কংগ্ৰেছৰ দিনত হোৱা নাছিলে, এইখিনি ৰাস্তা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নোৱাৰে বনাবলৈ। আজি বাগিচা যিধৰণে কোটি টকীয়া জগন্নাথ মন্দিৰ বনিছে, সেইটো ৰাস্তা বা মন্দিৰ আজি স্থাপন কৰিব নোৱাৰে আমাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই।
তেনেধৰণে আপুনি সমান্তৰালভাৱে অৰুণোদয় আঁচনি বা উদ্যমিতা আঁচনি ধৰি লওক CM টিপুলি আঁচনি ধৰি লওক বিভিন্ন উন্নয়নমূলক আঁচনি ৰেচন কাৰ্ডৰ পৰা ৰেচন চাউললৈকে আচলতে তেনেধৰণে এটি কোটি দুটিপাত আঁচনিৰ পৰা আদি কৰি কোনো এটা আঁচনি আচলতে তেওঁলোকে দিব নোৱাৰে। তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে তেওঁলোকে আচলতে যিমান টকা পইচা খৰচা কৰি আছে এই পইচাটো যদি তেওঁলোকে যদি ঝাৰখণ্ডৰ বাকী ৰাইজৰ কাৰণে যদি খৰচা কৰা হ'লে বহুত লাভ হ'লহেঁতেন। এতিয়া আমাৰ মানুহৰ মাজত আহি কি কৰিব বিচাৰিছে তেওঁলোকে জাতি জনগোষ্ঠীৰ বিভেদকামী এটা সৃষ্টি কৰিব বিচাৰিছে। আজি সমান্তৰালভাৱে আপোনালোকে চাওক আজি বদৰুদ্দিন আজমল তেনেধৰণে জাতি বুলি তেওঁলোকে যোনটো ৰাজনৈতিক দল খুলিলে যাৰ কবলত পৰি আজি তেওঁলোকৰ জনগোষ্ঠীৰ মানুহখিনি চাওকচোন অৱস্থা কি হৈছে। আজি অতদিনে আমি বৰ অসমত বা অসমত আমি খিলঞ্জীয়া অসমীয়া হিচাপে প্ৰতিটো জাতি জনগোষ্ঠী আমি সমন্বয়ৰ বান্ধোৰে আমি বসবাস কৰিছোঁ। এইখিনি সময়ত এটা জাতিয়ে কোনোবা এটা সমষ্টি জিকিব পৰা সমষ্টি আছে জানো অসমত? নাই নহয়। আৰু বিশেষকৈ আমি এই জনগোষ্ঠীটোৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠী আদিবাসী চাওতালী সমাজৰ কাৰণে ইমানখিনি কাম অতদিনে কোনো মুখ্যমন্ত্ৰী কৰা নাছিলে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ইমানখিনি ভাল কাম কৰি দিলে। চাকৰি বাকৰিৰ ক্ষেত্ৰত চিন্তা কৰকচোন 3% ৰিজাৰ্ভেশ্যন আজি সেইদিনাই কৈ গৈছে সোণাৰী সমষ্টিত 2 লাখ যদি চাকৰি ওলায় যোগ্যতা ভিত্তিত 2 লাখে পাব, কিন্তু 6,000 যিকে জনগোষ্ঠী ৰিজাৰ্ভেশ্যন ভিত্তিত পাব। আজি নাৰ্ছিঙে হওক আজি আপোনালোকৰ ধৰণৰ ADRE হওক বিভিন্ন পুলিচৰ কথাই হওক বা মেডিকেলৰ কথা হওক ইঞ্জিনিয়াৰিং কথা হওক তেওঁলোকে জনগোষ্ঠী হিচাপে ৰিজাৰ্ভেশ্যন কি আমি গোৰ্খাসকলে পোৱাই নাই। আমি সন্তুষ্ট হৈ আছোঁ কেলে আমি ৰিজাৰ্ভেশ্যন কিন্তু তেওঁলোকৰ জনগোষ্ঠীৰ কাণ দিছে তেওঁলোকে অলপ ডেভেলপ হওক বুলি। তেনেধৰণে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি 1%ও তেওঁলোকে ৰিজাৰ্ভ কৰিব পাৰিব নেকি? তেওঁলোকে সমষ্টি এটা জিকাই আনিব পাৰিব নেকি? আজি এই আচলতে 9 তাৰিখলৈকে তেওঁলোকৰ যিখিনি ফুলঝাৰি মাৰি অত টকা খৰচা কোটি টকা খৰচা কৰিছে মই ভাবোঁ সেইখিনি উন্নয়নমূলক কাম কাজবোৰ সেই টকাখিনি ঝাৰখণ্ডত ব্যৱহাৰ কৰাটো ভাল বুলি মই ভাবোঁ। সোণাৰী বিধানসভা সমষ্টিত ব্যৱধান কিমান হ'ব আপোনালোকৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ আৰু JMMৰ মাজত? চাওক মই ভাবিছোঁ বা আমাৰ জনসাধাৰণে যিখিনি এনালাইচিছ কৰি আছে প্ৰায় 35 আৰু 40 হাজাৰ মুঠৰ ব্যৱধানত জয়যুক্ত হ'ব। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় আমাৰ 30,000 অৰুণোদয় আঁচনি প্ৰদান কৰিছে, লগতে আমাৰ উদ্যমিতা আঁচনি প্ৰদান কৰিছে, 1000ৰো অধিক আমাৰ CM টিপুলে দিছে আৰু এইবাৰো আমাৰ প্ৰায় CM টিপুলি অধীনত 2 লাখ টকাকৈ প্ৰায় 10,000 আমাৰ যুৱ যুৱতীক প্ৰদান কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সোণাৰী সমষ্টিত কেলে ভোট নিদিব কওকচোন? এতিয়া আমি ভবাই নাছিলোঁ যে আমাৰ সোণাৰী সমষ্টিত বা আমাৰ চৰাইদেউ জিলাখনত ইয়াতে এয়াৰপৰ্ট এখন হ'ব। আমি ভাবিছিলোঁ নেকি আমি 5টা বছৰ আগত বা 10টা বছৰ আগত যে আজি সোণাৰী সমষ্টিত বা আমাৰ চৰাইদেউ জিলাত আজি বিশ্ববিদ্যালয় এখন হ'ব? আমি ভাবিছিলোঁ নে 10টা বছৰ আগত কংগ্ৰেছৰ চৰকাৰৰ দিনত কোনোবা ৰাইজে ভাবিছিলে নেকি 500 বিচনাযুক্ত আজি চিকিৎসা মহাবিদ্যালয় হ'ব? আমি ভাবিছিলোঁ নে ইয়াত যে বিভিন্ন ধৰণৰ মিনি ষ্টেডিয়ামকে আদি বিভিন্ন ষ্টেডিয়াম হ'ব? আজি ভাবিছিলোঁ নে কোনোবাই মানে আমাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নিচিনা বিদ্যালয় স্থাপন কৰা হ'ব? আমি ভাবিছিলোঁ নেকি চৰাইদেউবাসী বা সোণাৰী সমষ্টিবাসীয়ে ইয়াত জুনিয়ৰ ইঞ্জিনিয়াৰিং কলেজ হ'ব? তো এনেকুৱা ধৰণৰ কাম কাজবোৰ আজি তাৰিখত নৱপ্ৰজন্মে শিক্ষিত সমাজে বুজি পায়। সেইকাৰণে ভাবোঁ যে বৰ্তমান তাৰিখত কংগ্ৰেছ চৰকাৰতো তেওঁলোক অভিভাৱক বুলি কোনো নাই। আজি যদি আমি বিজেপি চৰকাৰ যদি কোনোবা যদি নেতা কোন হয় বুলি কোৱাৰ লগে আমি তাতেই ক'ব পাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইকাৰণে চবেই বুজি পোৱাৰ পাছত আজি শিক্ষিত সমাজে কোনো কালেই কংগ্ৰেছক আঁকোৱালি ল'ব নোৱাৰে। সেইকাৰণে আমি ভাবোঁ 35 আৰু 40 হাজাৰ ব্যৱধানত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া তথা বিজেপি পাৰ্টি তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বনোৱা স্বাৰ্থত ৰাইজে হিলদোল ভাঙি মতদান কৰিব বুলি আমি আশাবাদী। নিশ্চিতভাৱে এয়া আছিলে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া। আৰু অসমৰ প্ৰেক্ষাপটত গোৰ্খাসকলৰ ভূমিকা আৰু প্ৰাধান্য তেখেতে ক'লে আৰু তেখেতে বিগত 5টা বছৰে গোৰ্খাসকলৰ বাবে কাম কৰি আহিছে আৰু গোৰ্খাসকলে এবাৰ তেখেতসকলৰ দল অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ লগত থাকিব বুলি স্পষ্ট কৰিছে। আৰু সোণাৰী বিধানসভা সমষ্টি যিহেতু এতিয়া হেভি ৱেইট সমষ্টিলৈ পৰিণত হৈছে, যিহেতু 3গৰাকীকৈ মুখ্যমন্ত্ৰীয়ে ইয়াত প্ৰচাৰ চলাইছে। হিমন্ত বিশ্ব শৰ্মা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে, উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি ডাঙৰীয়াই বিজেপি কেণ্ডিডেটৰ কাৰণে চলাইছে আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ইতিমধ্যে আমি উল্লেখ কৰিছোঁ JMM প্ৰাৰ্থীভাৱে চলাইছে। গতিকে এই হেভি ৱেইট সমষ্টিটোত গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ মতে 35,000 ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।